চিৰযুগমীয়া ঢৌ তুলি চিৰ নতুন পান চৈ উঠি যায় জিলমিলিয়া ঢৌ তুলি সময় নদীত পথ আঁকি যায় অনুপৰমাণু হৈ কাৰ আশাৰেনো উৰে আজি উৰে চিৰযুগমীয়া ঢৌ তুলি মোৰ মন গীতিকাৰ চোৱাহি হৃদয় বিলাই কোন যায় জিলমিলিয়া ঢৌ তুলি পদুম সুৰৰ পান চৈ উঠি যায় অনুপৰমাণু হৈ কাৰ আশাৰেনো উৰে আজি উৰে চিৰযুগমীয়া ঢৌ তুলি উজনি পানীতে মৰমী সোঁততে চিত্ৰ লিখিয়ে চিৰ সুন্দৰৰ হংস কাপেৰে বুৰঞ্জী লিখে মোৰ মন সুৰকাৰ গোৱাহি সুৰৰ আজি সীমা নাই চিৰযুগমীয়া ঢৌ তুলি নতুন সুৰৰ পান চৈ উঠি যায় জিলমিলিয়া ঢৌ তুলি সময় নদীত পথ আঁকি যায় অনুপৰমাণু হৈ কাৰ আশাৰেনো উৰে আজি উৰে চিৰযুগমীয়া ঢৌ তুলি চিৰযুগমীয়া ঢৌ তুলি ধন্যবাদ জনাইছো পৰিস্মিতা গোস্বামী আৰু প্ৰাপ্তি গগৈ এবাৰ আমি মঞ্চলৈ আদৰিম ভূপেন দাৰ সকলো ক্ষেত্ৰতে তেখেতৰ যিটো প্ৰভাৱ আমি উপলব্ধি কৰিব পাৰো সিনেমা আৰু ভূপেন হাজৰিকা এই সম্পৰ্কে ক'ব গণসংযোগ আৰু সাংবাদিকতা বিভাগ গুৱাহাটী বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক ডক্টৰ ভাৰতী ভৰালী তেখেত আকাশবাণীৰ বাতৰি পৰিৱেশক আছিল আৰু এতিয়াও মাজে মাজে তেখেতে বাতৰি পৰিৱেশন কৰে ভাৰতী ভৰালীক আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছো তেখেতক এখনি ফুলাম গামোচাৰে আদৰণি জনাব হিৰণ্য কলিতাই অসম চৰকাৰৰ সন্মানীয় মন্ত্ৰী বিমল বৰাদেৱ প্ৰমুখ্যে সমাধিস্থলত সমবেত মোৰ পৰম শ্ৰদ্ধাৰ সুধীবৃন্দ সকলোকে মোৰ সাদৰ প্ৰণাম মহাপুৰুষ শংকৰদেৱে যেতিয়া ৰামায়ণ লিখিম বুলি সিদ্ধান্ত ল'লে যেতিয়া আগৰ লেখাখিনি দেখিলে তেতিয়া তেওঁ বৰ ভয় খালে আৰু তেখেতে ক'লে পূৰ্ব কবি অপ্ৰমাদী মাধৱ কণ্ডলী আদি বিৰচিলা পদে ৰাম কথা হস্তিৰ দেখিয়ালাদ সহা যেন ফাৰে মাৰ্গ মূৰ ভৈল তেনয় অৱস্থা আগৰ অপ্ৰমাদী কবিসকলে ইমান লিখি থৈ গৈছে যে মই সেয়া হাতীয়ে কৰা লাদত দেখি সহাৰ যি অৱস্থা হৈছিলে মোৰ তেনে অৱস্থা আজি এই সন্মানীয় মঞ্চখনত উপবিষ্ট হৈ মোৰ সেই সহাটোৰ নিচিনাই অৱস্থা হৈছে কমল কটকী ডাঙৰীয়াই সন্মোহন কৰি থৈ যোৱাৰ পাছত মই কি ক'ম আৰু যেতিয়া মোক বিভাগৰ তৰফৰ পৰা এই ডক্টৰ ভূপেন হাজৰিকাৰ চিনেমাৰ বিষয়ে ক'বলৈ কৈছিলে ঠিক তেতিয়াও মোৰ একেই অৱস্থাই হৈছে যে মই কি ক'ম ভূপেন হাজৰিকা বুলি কোৱাৰ লগে লগে
কেৱল মাত্ৰ গান গান আৰু গান। ভূপেন হাজৰিকা কেৱল গীতৰ যেন এজন সম্ৰাট, কিন্তু তেওঁ চিনেমালৈ আগতে আহিছিল না পাছত আহিছিলে? ৰত্ন ওজা ডাঙৰীয়াৰ সৈতে আকাশবাণী গুৱাহাটী কেন্দ্ৰত হোৱা এটি আলাপৰ সময়ত ডক্টৰ ভূপেন হাজৰিকাই কৈছিল যে যদিও তেওঁক সংগীতে বিশ্ব নাগৰিক কৰি তুলিছে, তেওঁ আচলতে চিনেমাৰহে আচলতে ষ্টুডেণ্ট আছিলে বা চিনেমাতহে তেওঁৰ প্ৰথম প্ৰৱেশ ঘটিছিল। কাৰণ 1936ৰ পৰা 1940 চনলৈকে কলিকতাত জ্যোতিপ্ৰসাদ বিষ্ণুৰাভাৰ সৈতে তেখেতে অহা যোৱা কৰিছিল। তাতে তেওঁ গান গাইছিলে। গতিকে তেখেতে কৈছিল, কলকাতালৈ গীত গাবলৈ গৈ মই ফিল্মৰ দেশত প্ৰৱেশ কৰিছিলোঁ। তেতিয়া তেওঁ 12 বছৰ হোৱা নাছিল। আমি ভূপেন হাজৰিকাৰ চিনেমা বুলি ক'বলৈ গ'লে তেওঁৰ যি অৱদান তাক আমি 4 ভাগত ভগাব পাৰোঁ। অভিনেতা হিচাপে, সংগীত পৰিচালক হিচাপে, চিনেমাৰ পৰিচালক হিচাপে আৰু এজন ইনফ্লুৱেঞ্চাৰ হিচাপে। তেখেতে 13 বছৰ বয়সতে জ্যোতিপ্ৰসাদৰ দ্বিতীয় ছবি ইন্দ্ৰমালতীত এটি গৰখীয়া ল'ৰাৰ চৰিত্ৰত অভিনয় কৰিলে। ভূপেন হাজৰিকা তেতিয়া 13 বছৰীয়া শিশু আৰু জ্যোতিপ্ৰসাদে ক'লে যে তুমি এতিয়া গৰখীয়া ল'ৰা হ'ব লাগিব, কিন্তু গাত দিলে এটা পাটৰ চোলা। তেতিয়া লগে লগে ভূপেন হাজৰিকাই ইতস্তত কৰি ক'লে যে ককাইদেউ, মই যদি গৰখীয়া ল'ৰা হওঁ তেনেহ'লে মই কেনেকৈ পাটৰ চোলা পিন্ধিম? ভাবিলে ভূপেন হাজৰিকাই যে জ্যোতিপ্ৰসাদৰ কেতিয়াবা খং উঠি যায়, মোক কিজানি এবাৰ গালিয়েই পাৰিব। নাই, নেপাৰিলে। জ্যোতিপ্ৰসাদে মিচিকিয়াই ক'লে, চোৱাহে বলিন, এওঁ মোক ভুল ধৰিছে। তাৰ পাছত ক'লে, তুমি বৰ ভাল কথা এষাৰ কৈছা, পৰিচালকক ভুল ধৰিছা। হ'ব দিয়াহে, এয়া এতিয়া কি হ'ব জানানে? এজন বিপ্লৱী, ধনী বিপ্লৱী আছিল, স্বাধীনতা সংগ্ৰাম কৰিব, গতিকে তেওঁ খঙতে চোলাটো তোমাক দি থৈ গ'ল আৰু গৰখীয়া ল'ৰাটোৱে সেইকাৰণে পাটৰ চোলা এটা পিন্ধিছে। গতিকে তেওঁ 13 বছৰ বয়সত ইন্দ্ৰমালতীত অভিনয় কৰোঁতেই জ্যোতিপ্ৰসাদৰ দৰে এজন সুনিপুণ সুদক্ষ পৰিচালকক ভুল ধৰিব পাৰিছিল। আৰু তেখেতে সংগীত, তাৰ পাছতো তেখেতে চিৰাজত মুখ্য চৰিত্ৰত অভিনয় কৰিছে। মেৰী ধৰম মেৰী মা নামৰ চিনেমাখনতো তেখেতে অভিনয় কৰিছিল। সংগীত জগতৰ পৰিচালক হিচাপে সংগীত তেখেতৰ আজীৱন আছিল। চিনেমাত গাইছিল, তেখেতৰ আত্মজীৱনীটো তেখেতে লিখিছিল। আনকি তেখেতৰ জীৱনত জ্যোতিপ্ৰসাদৰ প্ৰভাৱ ইমান ব্যাপ্ত আছিল যে তেখেতে জ্যোতি ককাইদেউ বুলি যিখন কিতাপ লিখিছিল তাতো তেখেতে সংগীত, জ্যোতিপ্ৰসাদ আৰু চিনেমাৰ বিষয়ে আলোকপাত কৰি গৈছে। সহকাৰী সংগীত পৰিচালক হিচাপে তেখেতে চিনেমা জগতত প্ৰৱেশ কৰিছিলে বিষ্ণুৰাভাৰ হাত ধৰি। বিষ্ণুৰাভাই চিৰাজৰ সংগীত পৰিচালক আছিল আৰু সেই সময়ৰ কমাৰ্চিয়েলি মষ্ট ছাকচেছফুল ফিল্ম অফ আছাম যদি আমি চাওঁ, চিৰাজ নামৰ সেই চিনেমাখনত ফণী শৰ্মাই পৰিচালনা কৰিছিল আৰু ভূপেন হাজৰিকাই সহকাৰী সংগীত পৰিচালক হিচাপে আত্মপ্ৰয়োগ কৰিছিলে। আৰু তেখেতে কৈছিলে যে চিৰাজ চিনেমাখন ইমানেই উচ্চ মানৰ, মই আকৌ ৰত্ন ওজাদেৱৰ সৈতে আকাশবাণীৰ সেই কথোপকথনৰ আঁত ধৰি কৈছোঁ, তাত তেখেতে কৈছিল চিৰাজ চোৱাৰ সৌভাগ্য হ'লে আজিৰ প্ৰজন্মই ফিল্ম সম্পৰ্কীয় বহুতো ফিল্ম চেঞ্চ পালেহেঁতেন। তেখেতে অসমীয়াত 7খনকৈ চিনেমা নিৰ্মাণ কৰিছিল। তেখেতৰ সমূহ চিনেমা যদি চাওঁ তেনেহ'লে সেয়া আছিলে প্ৰান্তীয় বা যিসকল লোকৰ আমি কথা ক'ব নোৱাৰোঁ সেইসকল লোকৰ ওপৰত আধাৰিত আছিলে। এৰাবাটৰ সুৰ আছিলে, চাহ বাগানৰ বাবু আৰু চাহেবৰ কথাৰে নিৰ্মাণ কৰা চিনেমা। প্ৰতিধ্বনি হৈছিলে পাহাৰ আৰু ভৈয়ামৰ সম্প্ৰীতিৰ ঘটনা। লতি ঘটি আছিলে ব্যংগাত্মকমূলক, চিকমিক বিজুলী আছিলে সমাজ সচেতনমূলক। শকুন্তলা আছিলে তেখেতৰ এখন ক্লাছিক চিনেমাক অসমীয়া ভাষাত নিৰ্মাণ কৰিবলৈ সাহস কৰা এখন অদ্ভুত চিনেমা। দৈনিক অসমীয়া কাকতে 1956 চনত লিখিছিলে, এৰাবাটৰ সুৰ নিঃসন্দেহে অসমীয়া লোক সংস্কৃতিৰ প্ৰতিনিধিত্ব কৰিছে। শকুন্তলা তেতিয়াই গুৱাহাটীত 9 সপ্তাহ চলিছিল, অথচ এইখন কিন্তু মহাকাব্যিক অভিজ্ঞানম শকুন্তলমৰ ওপৰত আধাৰিত চিনেমা আছিল। তেখেতৰ ইনফ্লুৱেঞ্চ ইমানেই বেছি যে প্ৰতিধ্বনি চিনেমাখনক কোশৰাতি নামৰে পিছত খাচী ভাষালৈও ডাব কৰি মুক্তি দিছিল।
এই সিনেমাখনক ভূপেন হাজৰিকাই এক্সপেৰিমেণ্টেল সিনেমা বুলি আখ্যা দিছিল লটি ঘটি সিনেমাখন আছিল ব্যংগাত্মক সিনেমা এখন কৰিবলৈ গলে এগৰাকী পৰিচালক বা এখন সিনেমাৰ কৰ্মৰ লগত জড়িত মানুহৰ কেনেকুৱা কষ্ট হয় তেতিয়াই তেওঁ ক'বলৈ গৈছিল আৰু ইয়াকে সিনেমাৰ কি কম সংজ্ঞা তত্ত্বৰ ফালৰ পৰা চাবলৈ গলে ফিল্ম উইদিন আ ফিল্ম এই জাতীয় এক সচেতনমূলক সিনেমা নিৰ্মাণৰ ধাৰাৰ তেওঁ পৰীক্ষা কৰিছিল বম্বেৰ লোকেশনত দৃশ্যগ্ৰহণ কৰা প্ৰথমখন অসমীয়া সিনেমা আছিল চিকমিক বিজুলী 1969 চন সাৰ্কাছৰ মানুহক লৈ কৰা এখন পৃথক সুৰৰ প্ৰথম অসমীয়া সিনেমা আছিল ভূপেন হাজৰিকাৰ মন প্ৰজাপতি তেওঁৰ সিনেমা বুলি ক'লে তাত থকা আৱাস সংগীত বা সংগীতত যেটো কথা মন কৰিবলগীয়া হেয়া হৈছে সংগীত আৰু আজিৰ তাৰিখলৈকো ভূপেন হাজৰিকাই যি ধৰণৰে মুম্বাইৰ শিল্পীক আনি অসমীয়া সিনেমাত সমাহাৰ ঘটাইছিল লতা মংগেশকাৰ আশা ভোসলে কোনে গোৱা নাই তেখেতৰ সিনেমাত গান সেই সাহস আজিলৈকে কিন্তু কোনো অসমীয়া সিনেমাত আমি দেখিবলৈ নাপাওঁ ভূপেন হাজৰিকাৰ দৰে এই নৈপুণ্য সংগীতৰ সমাহাৰ ভটাতৰাসকল আজিও অসমীয়া সিনেমাত বিৰল তেখেতৰ সিনেমাবোৰ আঞ্চলিক আছিল কিন্তু সাৰ্বজনীন আছিল হেহে তেওঁৰ সিনেমাবোৰ ৰাষ্ট্ৰীয় পৰ্যায়লৈ গৈ সকলোৰে ভাষা প্ৰকাশ কৰিব পাৰিছিল তেখেতে সংগীতৰ কথা অসমীয়া সিনেমা এখনত সংগীত কেনেকৈ দিব লাগে সেই কথা ক'বলৈ গৈ তেখেতে কৈছে যে তেওঁ মিউজিকৰ মন্টাজ এটা দিব লাগিব সিনেমাৰ ভাষা জানি সুৰৰ সময়ৰ পাৰ্সপেক্টিভ আৰু শটৰ দৈৰ্ঘ্য জানি লৈহে সিনেমা এখনত সংগীত দিব লাগে আৰু তেতিয়াহে সেই সংগীত জনপ্ৰিয় হৈ উঠে তেখেতে অৰুণাচল প্ৰদেশলৈও সিনেমাৰ হতটো বোৱাই নিছিল মই যদি ইনফ্লুয়েন্সাৰ হিচাপে তেখেতক চাবলৈ বিচাৰো তেখেতে আপোনালোকে যিকোনো এটা ইউটিউবৰ শৰ্টছত বিচাৰিলেও হ'ব ইউটিউবত বিচাৰিলেও হ'ব আমি দক্ষিণৰ সিনেমা চাওঁ দক্ষিণৰ সিনেমাই আমাক অনুকৰণ কেতিয়াবা কৰিছেনে আমাৰ কথা কৈছেনে কৈছে হেয়া ভূপেন হাজৰিকাৰ বাহিৰে আন কোনো নহয় মোহনলালৰ দক্ষিণৰ জনপ্ৰিয় অভিনেতা মোহনলালৰ এখন সিনেমা কানাল তাত বিস্তীৰ্ণ পাৰৰে গীতটিক বেকগ্ৰাউণ্ড সং হিচাপে ব্যৱহাৰ কৰা হৈছে সেই ৰাষ্ট্ৰীয় তেখেতৰ সিনেমা আৰু তেখেতৰ গীতে তেওঁক দিছিল তেখেতৰ সিনেমাই শোষিত বঞ্চিত আৰু দমনৰ কাহিনীক কৈছে তেওঁ গায়ত্ৰী স্পিবাক বুলি এজন বিখ্যাত এগৰাকী নাৰী আছে যিয়ে সাবঅল্টাৰ্ন বা যিসকল প্ৰান্তীয় মূলৰ লোক তেওঁলোকক লৈ অধ্যয়ন কৰে তেখেতে ক্যান সাবঅল্টাৰ্ন স্পিক এই প্ৰান্তীয় মূলৰ লোকসকলে কথা ক'ব পাৰেনে এই নামৰ এটা প্ৰবন্ধ লানি লিখিছিল আৰু তাত তেওঁ কৈছিল এওঁলোকে কথা ক'ব পাৰে কিন্তু মানুহে নুশুনে সেই নুশুনা কথাখিনি সিনেমাৰ জৰিয়তে কোনেও নোকোৱা ভাষাৰে ভূপেন হাজৰিকাই কৈছিল হেহে তেখেতৰ সিনেমাত সোশিয়েল ৰিয়েলিজম বা সামাজিক বাস্তৱবাদৰ ধাৰণা সুস্পষ্ট তেওঁ সেই প্ৰশ্ন কৰিছে বৈধ কি অবৈধ কি সমাজৰ প্ৰত্যেক খোজতে তেওঁ সংবিধান বিচাৰিবৰ যত্ন কৰিছে হে কৈছে পাপ যদি বেয়া কামনা কিয় দিলে মন যদি বেয়া সুৰ কিয় দিলে ভাঙন যদি বেয়া বিৰহ কিয় দিলে তার সংবিধান কোনে দিব অয় আকাশ শুব অর্থাৎ তেওঁ প্ৰত্যেক ক্ষেত্ৰত প্ৰশ্ন কৰিছে পাপ কি পুণ্য কি ভাঙন কি বিৰহ কি আৰু মন যদি বেয়া সুৰ কি গতিকে প্ৰত্যেকটো ক্ষেত্ৰতে তেখেত আছিল বিপ্লৱী হেয়া হওক প্ৰেমৰ ক্ষেত্ৰত হেয়া জনতাৰ ক্ষেত্ৰত অথবা হেয়া হওক সাধাৰণ জীৱনৰ বাবে বা তেখেতৰ ধাৰণাত পৰিস্ফুট মাৰ্ক্সবাদী চেতনাৰ ক্ষেত্ৰত ভূপেন হাজৰিকাৰ সিনেমাসমূহ আমি সংৰক্ষণ কৰিব পৰা নাই মাননীয়
অসম চৰকাৰৰ মন্ত্ৰী মহোদয় ইয়াত উপবিষ্ট আছে অসম চৰকাৰৰ সন্মানীয় সঞ্চালিকা মহোদয়া আছে সিনেমা হৈছে এটা ইউনিভাৰ্সেল ল্যাঙ্গুৱেজ তেখেতৰ সিনেমাসমূহ পুনৰ উদ্ধাৰ কৰি সেইখিনি সংৰক্ষণ কৰিবৰ বাবে মই বিনম্ৰ অনুৰোধ জনাইছো এয়া কেৱল মোৰ দৰে সাধাৰণ মানুহৰ নহয় এয়া অসমৰ নিবেদন অৱশ্যে এইমাত্ৰ কমল কটকী ডাঙৰীয়াই জনালে যে এৰাবাটৰ সুৰখনৰ অৰিজিনেল ভাৰ্সন টো পোৱা গৈছে তাক ডিজিটেলাইজড কৰা হ'ব আৰু এয়া যদি হয় নতুন সাম যিসকল সিনেমাক ভাল পোৱা সিনেমা পঢ়িব খোজে তেওঁলোকে সিনেমাৰ ভাষা যিজনে অডিও ভিজুৱেলৰ কথা 1956 চনতে যেতিয়া ভাৰতবৰ্ষই সিনেমাৰ কথা জনা নাছিল টিভিৰ কথা জনা নাছিল সেই দূৰদৃষ্টি সম্পন্ন বিশ্ব নাগৰিকজনে যেতিয়া এডাল্ট এডুকেশ্যনৰ কথা ভিজুৱেল মাধ্যমৰে ক'বলৈ গৈ PhD কৰিছিলে সেইজন মানুহৰ সিনেমাখিনিক সংৰক্ষণ কৰি প্ৰজন্মৰ পিছত প্ৰজন্মলৈ ৰাখিবৰ বাবে অনুৰোধ জনালো আৰু তেখেতক আমি নতুন দৃষ্টিৰে চাওঁ আহকচোন আজিৰ এই দিনটোত সিনেমা আৰু ভূপেন হাজৰিকাৰ বিষয়ে মই ইন্টাৰনেটত খুচৰি নাপালো যিসকল নৱপ্ৰজন্মৰ লোক আছে সেই সকল লোকক মই অনুৰোধ জনালো আহকচোন তেওঁৰ ভাষাৰেই কওঁ তেওঁক নতুনকৈ চাবলৈ আকৌ এবাৰ তেওঁক ভালকে চাবলৈ ভালকে পুনৰ সোয়ায়ে বাৰ কোৱাচোন চিনিব পাৰিছানে মোৰ দুচকুত চকু ৰাখি কোৱা মনৰ বিনা বাজিছেনে ভালো করে তুমি ছে দেখো দেখো তো চিনতে পারো কি না অসমীয়া গীতটি গাইছিলে আশা ভোসলে বাংলা গীতটি গাইছিলে লতা মংগেশকাৰে ইয়াতকৈ আৰু মই বেছি ক'বলৈ মোৰ ওচৰত শব্দ নাই আহকচোন আকৌ এবাৰ আমি ভূপেন হাজৰিকাক নতুন দৃষ্টিৰে চাওঁ কিজানি চিনিব পাৰো মোক এইখিনি সুবিধা দিয়াৰ বাবে মই ভূপেন হাজৰিকা চৰকাৰী ডক্টৰ ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী চলচ্চিত্ৰ আৰু টেলিভিছন প্ৰতিষ্ঠানৰ সমূহ শিক্ষক শিক্ষয়িত্ৰী আৰু আজিৰ এই সকলো মোৰ শ্ৰোতাবৃন্দক নমস্কাৰ জনাই মোৰ ভাষণৰ সামৰণি মাৰিছোঁ ধন্যবাদ